মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছোঁ ওদালগুৰি ডিষ্ট্ৰিক্টৰ ক্লাছ 10ৰ প্ৰি বৰ্ড এক্সামৰ 2023-24 চনৰ অসমীয়াৰ কুৱেশ্যন পেপাৰখন লগতে মই আনসাৰখিনিও কৈ দিছোঁ, ভিডিঅ'টি শেষলৈকে চাই থাকিবা। 1 নম্বৰত দিছিল অতি চমু উত্তৰ লিখা, ক নম্বৰত দিছিলে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি। গতিকে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? ক্ৰমবৰ্ধমান শক্তি বা জীৱন্ত শক্তিয়ে হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ। খ নম্বৰ প্ৰশ্ন, কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰি তুলিলে? গতিকে এনেদৰে লিখিব পৰা, ভাষিক সংমিশ্ৰণে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে। 2 নম্বৰ চোৱা, গ নম্বৰ চোৱা, কবিতাৰ আকাশ নামৰ গ্ৰন্থখনৰ গ্ৰন্থকাৰৰ নাম কি? ইয়াৰ উত্তৰটো মই তোমালোক কৈ নিদিওঁ, তোমালোকে কমেণ্ট বক্সত জনাবা। 2 নম্বৰ চোৱা, 2 নম্বৰত দিছিল চমুকৈ উত্তৰ দিয়া, যিকোনো দুটাৰ উত্তৰ দিবলৈ দিছিল। ক নম্বৰত দিছিল ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে? উত্তৰটো এনেদৰে লিখিব পৰা, ভাইৰাছ হৈছে ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এটা কম্পিউটাৰ প্ৰগ্ৰেম। এই প্ৰগ্ৰেমে নিজে নিজে কম্পিউটাৰ ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে কম্পিউটাৰটোত সংযুক্ত হৈ তাত থকা সুস্থ প্ৰগ্ৰেম বা ফাইলসমূহ নষ্ট কৰি পেলায়। একোটা কম্পিউটাৰত ভাইৰাছ সোমালে কম্পিউটাৰত মজুত থকা তথ্যসমূহ আংশিক বা সম্পূৰ্ণকৈ নষ্ট কৰি পেলায়, ফলত কম্পিউটাৰটোৱে কাম নকৰা হয় বা বিকল হৈ পৰে। খ নম্বৰ প্ৰশ্ন, মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? তেওঁ তাত কিমান সময় ধৰি আছিল? উত্তৰটো এনেদৰে লিখিব পৰা, মাউণ্ট এভাৰেষ্টত অৰুণিমাই 2013 চনৰ 21 মে তাৰিখে আৰোহণ কৰিছিল আৰু তেওঁ তাত 1.5 ঘণ্টা সময় আছিলে। গ নম্বৰ প্ৰশ্ন, ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে? এনেদৰে লিখিব পৰা, ইণ্টাৰনেটৰ কুঁৱলীৰ মন মগজু সম্পূৰ্ণ অধিকাৰ কৰি ৰাখিবলৈ ধৰিলে। ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে ন অভিজ্ঞতা অৰ্জন কৰিলে। ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটৰ সমূহৰ পৰা তাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ বিষয়েও শিকি ল'লে। তাই ইমেইলৰ সোৱাদত ইমান অভিভূত হ'ল যে ভিডিঅ' কলিঙৰ সোৱাদ ল'বলৈ উদগ্ৰীৱ হৈ পৰিল। কুঁৱলীয়ে নীতিশিক্ষা থকা পুৰণি চিনেমা, সুগায়ক গায়িকাৰ মন প্ৰাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা ধূলাত তাই আজৰি পৰত উপভোগ কৰি মনটো প্ৰফুল্লিত কৰি ৰাখে। 3 নম্বৰত দিছিল ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু। এই কথাষাৰ কিমান যুক্তিপূৰ্ণ ভাৰতীয় সংস্কৃতি পাঠটোৰ আধাৰত বিচাৰ কৰিব দিছিলে। এনেদৰে লিখিব পৰা, ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু, এই কথাষাৰ সত্যতা যুক্তিপূৰ্ণ, কিয়নো সংমিশ্ৰিত সংস্কৃতিয়ে হৈছে ভাৰতীয় সংস্কৃতি। বিভিন্ন সময়ত বিভিন্ন জাতিগোষ্ঠীৰ লোক আহি ভাৰতত থাকিবলৈ ল'লে। আৰ্য, অনাৰ্য, দ্ৰাবিড়, মংগোলীয়, শক, মোগল, হুণ, ব্ৰিটিছ আদি বিভিন্ন জাতি উপজাতি বিভিন্ন ধৰ্মাৱলম্বী মানুহে ভাৰতলৈ আহে। এই লোকসকলৰ ভাৱধাৰাৰ সংমিশ্ৰণতেই ভাৰতীয় সংস্কৃতি গঢ় লৈছে। এওঁলোকে বেপাৰ, ধৰ্ম, ৰাজ্যজয়, প্ৰাকৃতিক সৌন্দৰ্য আদিৰ কাৰণত ভাৰতলৈ আহি পিছত ভাৰতীয় হৈ পৰে। তেওঁলোকৰ নিজৰ ভাষা সংস্কৃতি আছিল যদিও ভাৰতীয় সংস্কৃতিকে আপোন কৰি ভাৰতীয় সংস্কৃতিত জাহ যায়। তাৰ ফলত ভাষাতত্ত্ব, সামাজিক, ৰাজনৈতিক, সাহিত্য, শিল্পকলা আদি সকলোতে এক সমন্বয়ৰ ধাৰা প্ৰবাহিত হ'বলৈ ধৰে। উদাহৰণস্বৰূপে দেশ জয়ৰ বাবে অহা ইছলামসকলৰ ভাস্কৰ্যৰ লগত প্ৰচলিত ভাৰতীয় ভাস্কৰ্যৰ মিলনঘটি সৃষ্টি হ'ল সংহতিৰ ভাস্কৰ্য। সমন্বয়ৰ আদৰ্শৰে ভাৰতীয় সংস্কৃতি জীয়াই আছে বুলি ক'ব পাৰি। এই সাংস্কৃতিক সমন্বয় ইমান গাঢ় যে ইয়াৰ বিভিন্ন ধাৰাৰ মূল ঠাৱৰ কৰাটো কঠিন হৈ পৰিছে। ভাৰতৰ বুৰঞ্জী অধ্যয়ন কৰিলে ৰাজনৈতিক আদৰ্শ, স্থাপত্য, ভাস্কৰ্য, সাহিত্য, দৰ্শন, নৃত্য আদি সকলোতে যে সমন্বয়ৰ সৃষ্টি হৈছে তাকে বুজিব পাৰি। ভাৰতীয় সংস্কৃতি এই সমন্বয়ৰ আদৰ্শতে জীয়াই আছে আৰু থাকিব। 4 নম্বৰ প্ৰশ্নত দিছিল চমু উত্তৰ দিবলৈ দিছিল। ক নম্বৰ দিছিল স্লামবাৰ্জাৰ কি? আৰু খ নম্বৰ দিছিলে মহীচন্দ্ৰ মিৰি কোন? এই দুটা প্ৰশ্নৰ উত্তৰ তোমালোকক মই আগতেই দি দিছোঁ, গতিকে তোমালোক কৈ নিদিওঁ। নেক্সট 5 নম্বৰ দিছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল আফতাবহঁতে কি বিপদত পৰিছিল? এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল? কিবা নেক্সট কুৱেশ্যনটো দিছিলে 6 নম্বৰ, তেহৰানৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা? এইটো কৰি দিছোঁ। তেহৰানৰ মৃদু শীতল বতাহে লেখকক তেহৰানলৈ আদৰণি জনালে। তেহৰান এখন পৰিকল্পিত চহৰ। লেখকে পুৱাৰ
তেহৰানৰ দৃশ্য উপভোগ কৰিলে। চহৰৰ কাষতে ওখ পাহাৰ, সূৰ্যৰ চুমাত সেইবোৰ জিলিকি উঠিছে। অতদিনে ইৰাণ বুলিলে মৰুভূমিৰ ধাৰণাটো প্ৰকট হৈ উঠিছিল। পাছত গম পোৱা গৈছিল যে তেহৰানক বহুতে পেৰিছৰ লগত তুলনা কৰে। ওখ ওখ পৰ্বতেৰে পৰিবেষ্টিত হোৱা বাবে তেহৰানখন অতি সুন্দৰ। গ্ৰীষ্মৰ 2 মাহৰ বাহিৰে বাকী সময়ছোৱাত ইয়াৰ জলবায়ু অতি আৰামদায়ক। শীতকালত ইয়াত বৰফ পৰে। তেহৰানক এই সুন্দৰ জলবায়ু প্ৰদান কৰিছে এলব্ৰুন পৰ্বতৰাশিয়ে। মহানগৰীৰ বাবে খোৱা পানী আহে পৰ্বতৰ ওপৰৰ হিমপ্ৰবাহৰ পৰা। তোমালোকে যদি 4 নম্বৰ আৰু 5 নম্বৰৰ উত্তৰটো নাজানা কমেণ্ট বক্সত জনাবা, মই কমেণ্ট বক্সত উত্তৰটো লিখি দিম। তাত তোমালোকে চাই লিখি ল'ব পাৰিবা। কুৱেশ্যন নম্বৰ 7। কুৱেশ্যনটো আছিল কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল? তে অসমত এটা সময়ত কি হৈছিল? অসমীয়া ভাষাৰ ঠাইত অসমৰ স্কুল কলেজ আদিত বঙলা ভাষা চলিছিলে। গতিকে কিমান চনৰ পৰা কিমান চনলৈ চলিছিল সুধিছে। উত্তৰটো হৈছে অসমত 1837 চনৰ পৰা 1873 চনলৈ বঙলা ভাষা চলিছিল। 8 নম্বৰত দিছিল চমু উত্তৰ দিবলৈ। ক নম্বৰ প্ৰশ্নটো দিছিল ভাইৰাছ কি? এনেদৰে লিখিব পৰা। ভাইৰাছৰ সম্পূৰ্ণ ৰূপ হৈছে ভাইটেল ইনফৰমেশ্যন ৰিচোৰ্চেছ আণ্ডাৰ চেইজ, আৰু ই হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা। ক নম্বৰ প্ৰশ্ন ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক হৈছে নাৰায়ণ মূৰ্তি। 9 নম্বৰ প্ৰশ্ন প্ৰচণ্ড পৰিশ্ৰম, অদম্য মনোবল আৰু কষ্ট সহিষ্ণুতাৰ ফল অৱশেষত ফলিল কথাষাৰ কি প্ৰসংগত উল্লেখ কৰা হৈছে পাঠৰ সহায়ত বুজাই লিখা। ইয়াৰ উত্তৰটো মই আৰু এখন ডিষ্ট্ৰিক্টৰ আনচাৰখিনি কৰোঁতে লিখি দিছোঁ, গতিকে ইয়াত আৰু মই লিখি নাথাকোঁ। তোমালোকে এইটো আগৰ ভিডিঅ'টো চাই লিখি ল'বা, প্লে'লিষ্টত গৈ তোমালোকে সেইটো লিখি ল'বা। 10 নম্বৰ প্ৰশ্ন সফল উদ্যোগী হ'বলৈ কিয় কঠিন? এনেদৰে লিখিবা। এজন সফল উদ্যোগী হ'বৰ বাবে লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি আদি গুণৰ প্ৰয়োজন। সকলোৰে এই গুণবোৰ নাথাকে, সেইবাবে সফল উদ্যোগী হ'বলৈ কঠিন। 11 নম্বৰ প্ৰশ্নত দিছিল ব্ৰজাৱলী ভাষা কি? বৰগীতৰ 2টা লক্ষণ লিখা। বৰগীতৰ 2টা লক্ষণ লিখিবা এনেদৰে। 1 নম্বৰ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত গীতসমূহেই হ'ল বৰগীত, আৰু বৰগীতৰ ভাষা ব্ৰজাৱলী। নেক্সট চোৱা 12 নম্বৰ দিছিল মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে খালে শোলৰ লগত দৰি কাৰ টপালি। উল্লেখিত কবিতা ভাষীৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰিব দিছিলে। ঠিক এনেদৰে লিখিব পৰা। উক্ত গীত ফাঁকি আমাৰ পাঠ্যপুথিয়ে অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত আজান ফকীৰদেৱ বিৰচিত জিকিৰ নামৰ কবিতাটোৰ পৰা দাঙি ধৰা হৈছে। উক্ত কাব্যাংশৰ অন্তৰ্নিহিত ভাৱ হ'ল মনত বেয়া ভাৱ লৈ হেজাৰবাৰ মক্কা দৰ্শন কৰিলেও আল্লাহৰ আশীৰ্বাদ লাভ কৰিব নোৱাৰি। মানুহৰ অন্তৰত দয়া প্ৰেম নাথাকিলে বা আমি যদি সকলো জীৱকে সমদৃষ্টিৰে চাব নাজানো, আমি কেতিয়াও আল্লাহৰ প্ৰিয়পাত্ৰ হ'ব নোৱাৰোঁ। মক্কা হ'ল এক পবিত্ৰ তীৰ্থস্থান। ইয়াত আল্লাহ অৰ্থাৎ ভগৱানৰ দৰ্শন লাভৰ বাবে বহুতেই মক্কালৈ গৈ জিকিৰ গায়। কিন্তু ইয়াৰ মাজেৰে জীৱই আল্লাহৰ কোনো সন্ধান নাপায়, কিয়নো জীৱকালত যি এবাৰো আল্লাই নিৰ্দেশ কৰা পথত খোজ দিয়া নাই, তেওঁক আল্লাই কাহানি পাই পৰিত্যাগ কৰিছে। মানুহৰ ভুল ধাৰণাৰ বশৱৰ্তী হৈ মানৱ জীৱনত এটাৰ পিছত এটা পাপ কৰি শেষত মক্কালৈ যায় তাত পৰম মুক্তি লাভৰ বাবে। কিন্তু অসৎ কৰ্মত লিপ্ত হোৱাজনে মুখেৰে আল্লাহৰ নাম ল'লে কেতিয়াও মুক্তি নাপায়। আচলতে বিশ্বাসী মুছলমানজনৰ অন্তৰতো আল্লাহ লুকাই থাকে, তাক মাত্ৰ স্মৰণ কৰিলেই হ'ল। 13 নম্বৰত দিছিল ব্যাখ্যা কৰিবলৈ, ইয়াত দিছিলে 4 নম্বৰ। 14 নম্বৰত দিছিল চমু প্ৰশ্নৰ উত্তৰ দিয়া। ক নম্বৰত দিছিল আগন্তুক নামৰ উপন্যাসখনৰ ৰচক কোন? ইয়াৰ উত্তৰটো তোমালোকে কমেণ্ট বক্সত জনাবা। ক নম্বৰত দিছিল মহামহিমৰ গান কোনে গায় বুলি কবিয়ে কৈছে? গতিকে উত্তৰটো লিখিবা এনেদৰে মহামহিমৰ গান কৃষক বেনুৱে গায় বুলি কবিয়ে কৈছে। গ নম্বৰ অসমৰ হেংদাং ক'ত জিলিকিছিল? দুপৰৰ পূৰ্ণ আলোকত অসমৰ হেংদাং জিলিকিছিল। 15 নম্বৰ কটোত দিছিল মই অসমীয়া কবিতাটিত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা। গতিকে এনেদৰে লিখিবা। মই অসমীয়া কবিতাটোৰ মাজেৰে কবিৰ স্বদেশৰ প্ৰতি আনুগত্য আৰু স্বজাতিৰ প্ৰতি থকা নিভাঁজ ভালপোৱা প্ৰকাশিত হৈছে। অসমৰ অতীত ইতিহাস ব্যঞ্জিত হোৱা কবিতাটোত অসম বুৰঞ্জীৰ নানা দিশো ফুটি উঠিছে। কবিতাটোৰ আৰম্ভণিতে কবিয়ে অসমখনক সেউজীয়া দুবৰিৰ দেশ বুলি কৈ শস্য শ্যামলা ভূমিৰূপে প্ৰতিপন্ন কৰিছে। অসমৰ বননিখনক মীনা কৰা বুলিও কোৱা হৈছে। পাহাৰে পৰ্বতে অসম ভূমিৰ প্ৰতিটো গছৰ পাতেই যেন সৌন্দৰ্যৰ আকাৰ।
নিয়ৰ পৰি থকা পাতবোৰ ৰ'দ পৰি মণিমুকুত আহে যেন তেনেদৰে চিকমিকাই আছে। বনজ সম্পদৰে চহকী অসমৰ মূল্যৱান সম্পদ হৈছে হাতীদাঁত। অসমৰ বাটপথ দলং আদিও মূল্যৱান মণিৰে সজা হয়। বাঘৰ নখৰে আঙুঠি খাৰু আদিও তৈয়াৰ কৰা হয়। মহৰ শিঙেৰে পেঁপা প্ৰস্তুত কৰা হয়। অসমৰ নৈৰ বালিত সোণ এনেদৰে পোৱা গৈছিল যেন পুঠি মাছৰ দৰে ক্ষুদ্ৰ মাছেও কাণত সোণ পিন্ধে। ভেকুলীবোৰে কপালত যেন ফোট লৈ সাজি কাচি থাকে। প্ৰকৃতিয়ে আচলতে অসমক সকলো সুন্দৰ ৰূপে ধাৰণ কৰিবলৈ দিছে। নেক্সট চোৱা 6 নম্বৰ দৃষ্টান্তৰ কবিতাটিত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে বুজাই লিখা। 16 নম্বৰ কটোত দিছিল তলৰ যিকোনো এটা ব্যাস বাক্য সহ সমাসৰ নাম লিখিব দিছিল। ইয়াত দিছিলে বৃকুদৰ, নৱৰত্ন আৰু দেৱতুল্য। নৱৰত্নটো হ'ব নৱৰত্নৰ সমাহাৰ। তাৰপিছত 6 নম্বৰ দিছিল যিকোনো এটাৰ সন্ধি ভাঙিবলৈ। ইয়াত দিছিল জনৈক, আদ্যন্ত আৰু যথেষ্ট। জনৈকটো হ'ব জন যোগ এক জনৈক। তাৰপিছত যথেষ্টটো হ'ব যথা যোগ ইষ্ট যথেষ্ট। আদ্যন্তটো হ'ব আদি যোগ অন্ত আদ্যন্ত। তাৰপিছত গ নম্বৰ দিছিল তলৰ বাক্যটো জটিল বাক্যলৈ পৰিৱৰ্তন কৰা। মনোযোগেৰে পঢ়িলে পৰীক্ষাত প্ৰথম স্থান পাবা। খ নম্বৰ দিছিল তলৰ যিকোনো এটা শব্দৰ মূৰ্ধন্য ন বা মূৰ্ধন্য স হোৱাৰ কাৰণ লিখিব দিছিলে। 9 নম্বৰ দিছিল যথাস্থানত যতিচিহ্ন বহুওৱা। প্ৰথম 6 নম্বৰ দিছিলে তলৰ যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা। ইয়াত দিছিলে ধুদৰ পচলা, হাত দীঘল, গাই বাইছা। তাৰপিছত দিছিলে বিপৰীতাৰ্থক শব্দ লিখিবলৈ স্থাৱৰ, দ্ৰুত, সুৰ আদি শব্দৰ বিপৰীতাৰ্থক শব্দ লিখিব দিছিল। তাৰপিছত দিছে পৰীক্ষা নম্বৰ তলৰ যিকোনো এটা শব্দ প্ৰকাশ কৰা যি কৰ্তব্য স্থিৰ কৰিব নোৱাৰে, যিকোনো পক্ষ নলয়, এইটো হ'ব নিৰপেক্ষ। কাৰো নাম নধৰাকৈ পৰা গালিক কোৱা হয় গোৱাল গালি। তাৰপিছত সমাৰ্থক শব্দ লিখিবলৈ দিছিল নিৰবিচ্ছিন্ন, হাবিয়া, অন্তৰীক্ষ আদি শব্দৰ। তাৰপিছত প্ৰত্যয় ভাঙি দেখুৱাবলৈ দিছিল আৱাসিক, শেহতীয়া, হালোৱা আদি শব্দৰ। নেক্সট 17 নম্বৰ দিছিল ভাৱ সম্প্ৰসাৰণ কৰিবলৈ শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। 6 নম্বৰ দিছিল তোমাৰ বিদ্যালয়ৰ পুথিভঁৰালৰ অসুবিধাসমূহ দূৰ কৰাৰ বাবে তোমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ তুমি পুথিভঁৰাল সম্পাদক সম্পাদিকা হিচাপে এখন আবেদন লিখা। গ নম্বৰ দিছিল তুমি বাস কৰা অঞ্চলৰ খোৱা পানীৰ সমস্যাৰ কথা জনাই বাতৰি কাকতৰ বাবে এটি প্ৰতিবেদন যুগুত কৰা। আৰু ৰচনা আহিছিলে ইণ্টাৰনেট, পৰিৱেশ প্ৰদূষণৰ প্ৰতিকাৰ আৰু তুমি ভাল পোৱা এখনি গ্ৰন্থ। নেক্সট এই 10 নম্বৰ আহিছিলে বৈচিত্ৰময় অসমৰ পৰা। 19 নম্বৰ দিছিল বৈচিত্ৰময় অসম নামৰ দুটা ভালত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে চমুকৈ লিখা। 20 নম্বৰ দিছিল তোমাৰ দুটা ভালত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুটোকা লিখা। তাৰপিছত গ্ৰুপ বিখিনি তোমালোকে চাই যোৱা। যদি গ্ৰুপ বিৰ আনসাৰখিনি কৰি দিব লাগে তোমালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা। মই চেষ্টা কৰিম তোমালোক কুৱেশ্যন আনসাৰখিনি কৰি দিবলৈ। আৰু ইতিমধ্যে বহুকেইখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰৰ আনসাৰৰ ভিডিঅ' আপলোড কৰি দিছোঁ। যদিহে তোমালোকে চোৱা নাই প্লেলিষ্টত গৈ চাব পাৰিবা। আৰু তোমালোকক যদি কুৱেশ্যন পেপাৰসমূহ লাগে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেল, টেলিগ্ৰাম চেনেলত ফ'ল' কৰি ল'বা। তাত তোমালোকে কুৱেশ্যন আনসাৰসমূহৰ সৈতে কুৱেশ্যন পেপাৰসমূহৰ PDF-সমূহ পাবা। কিবা অসুবিধা থাকিলে হোৱাটছআপত মেছেজ কৰি সুধিব পাৰিবা। হোৱাটছআপ নাম্বাৰটো ডেছক্ৰিপশ্যনতে দি থোৱা আছে।